উপস্থিত আছো দক্ষিণ হামাৰা মানকাছৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ যি মলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিউ খলচিয়ামাৰী জল জীৱন প্ৰকল্পত আমি ইয়াত উপস্থিত হৈ আচলতে এই নতুন খলচিয়ামাৰী অঞ্চলৰ ৰাইজে প্ৰকৃতত পানী পাইছে নে নাই, কাৰণ চৰকাৰে প্ৰায় 1,11,00,000 টকা ব্যয় সাপেক্ষে 290 ঘৰ পৰিয়ালক পানী যোগান ধৰাৰ যি এক প্ৰকল্প স্থাপন কৰিছে। আচলতে প্ৰকৃতত এই অঞ্চলৰ মানুহে পানী পাইছে নে নাই সেই বিষয়ে জানিবলৈ উপস্থিত হৈছোঁ। প্ৰথমতে আমি এই প্ৰকল্পখনৰ যি আচলতে চাৰিওফালৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম যে আচলতে প্ৰায় 2 বছৰ পূৰ্বে নিৰ্মাণ হয় আঁচনিখনত আচলতে কেনেদৰে যি প্ৰকল্পখনৰ কাম আচলতে সম্পূৰ্ণ কৰিছে। ইয়াত দেখা গৈছে যে আচলতে যি এই হেভি ৱেইটৰ যি ষ্টেজিং আছে আচলতে ইয়াত যি নাট বল্ট ব্যৱহাৰ কৰিছে আচলতে সম্পূৰ্ণৰূপে কৰা নাই। আৰু দেখা গৈছে ইয়াত যে ইতিমধ্যে এই ৱালৰ চাৰিওফালে ইতিমধ্যে ফাট মেলিছে, বিভিন্ন ঠাইত জয়ী হৈ গৈছে। আৰু আচলতে যি 290 ঘৰ পৰিয়ালক ইতিমধ্যে বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্যে ইতিমধ্যে 1,11,00,000 টকা ব্যয় সাপেক্ষে যি আঁচনি আচলতে ৰূপায়ণ কৰিছে। প্ৰকৃততে আচলতে এই অঞ্চলৰ ৰাইজে পানীসমূহ পাইছে নে নাই আমি এই বিষয়ে জানিবলৈ ইয়াত স্থানীয় যুৱক আছে মনে কথা পাতিম। হয় দাদা, কি ক'ব আচলতে এই প্ৰকল্পখনৰ পৰা পানী পাইছেনে আপোনালোকে? হয়, পানী আমাৰ 290 ঘৰৰ ভিতৰত 50 ঘৰ মানুহে 50 ঘৰৰ পৰিয়ালে এতিয়ালৈকে পানীৰ কানেকশ্যনে পোৱা নাই। আৰু পানী কেনেকৈ পাব? তাৰ আগতে মানে কৰিছে, হস্তান্তৰ কৰিছে, হৈছে আমি বিভাগীয় বিষয়াৰ জৰিয়তে এই কথা গম পাইছোঁ যে অলৰেডি ডেলিভাৰী হৈ গৈছে, কিন্তু এতিয়ালৈকে 50 ঘৰ পৰিয়ালে পানীৰ কানেকশ্যনে পোৱা নাই। তেওঁলোকৰ ঘৰলৈ মানে পাইপে যোৱা নাই। আৰু পানী কেনেকৈ বিভিন্ন ঠাইত জহিক হৈ গৈছে। ইয়াতে মানে বিয়াগম কেলেংকাৰী কৰিছে। অভিযন্তাগৰাকীয়ে মানে কি কয় বৃহৎ টকা পইচাৰ লেনদেনৰ মানে কিবা হেৰি কৰিছে। আৰু ইয়াৰ যি কণ্ট্ৰেক্টৰ আছিল সেই কণ্ট্ৰেক্টৰ আৰু অভিযন্তাই এওঁলোকে মিলি পিনে বিভাগীয় কৰ্তৃপক্ষই আচলতে বিভাগৰ যি কৰ্মচাৰী বা বিষয়াসকল আছিল তেওঁলোকো হয়তো এই কামখিনিত জড়িত হৈ আছে। সকলোৱে মানে জড়িত হৈ পিনে লুণ্ঠন চলাই আছে। এইটো যি আঁচনি আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰে যি আঁচনি দিছে যে বিশুদ্ধ খোৱা পানী, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী দিয়াৰ উদ্দেশ্যে আচলতে এই প্ৰকল্পটো কি কৰিছে, মুকলি কৰিছে, হয়নে নহয়? কিন্তু এই ক্ষেত্ৰত আমাৰ ঠিকাদাৰ, কণ্ট্ৰেক্টৰ, অভিযন্তা, বিষয়া, কৰ্মচাৰীসকল মুনাফা আদায় কৰিছে, বাকী ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই। আচলতে এই যি জলজীৱন বুলি কৈছে নহয়, আচলতে জলজীৱন নহয়, ধনজীৱনলৈ মানে পৰিৱৰ্তন হৈছে। ইয়াতে ঠিকাদাৰ, অভিযন্তা আৰু বিষয়া কৰ্মচাৰীসকলে মানে কি কয় ধন লুটপাট কৰিছে। এতিয়া দেখা গৈছে ফিল্টাৰত যে পানী জমা দুৰ্গন্ধ সৃষ্টি হৈছে। আচলতে এই পানীবোৰ মানে খাব পাৰিব নে, খোৱাৰ কাৰণে উপযোগী হয়নে? কেতিয়াও নোৱাৰে। সেই পানীৰ জৰিয়তে মানুহৰ ৰোগ বিৰোগ আৰু বেছি হ'ব। মানুহে কি কয় লাভৰ জৰিয়তে মানে কি হ'ব, লোকচান হ'ব। কোনো ধৰণৰ মানে নহয়। আমি বিভাগীয় কৰ্তৃপক্ষক বা বিষয়া কৰ্মচাৰীসকলক এটাই আহ্বান জনাম যে ইয়াৰ যি কাম কাজ হৈছে সেই কাম কাজখিনি মানে উন্নত মানদণ্ডৰ হোৱা নাই, 1 নম্বৰ কথা। সেই কামখিনি ভালকৈ উচ্চ পদস্থ বিষয়াৰ জৰিয়তে তদন্ত কৰি আচলতে কামখিনি কেনেকৈ ভাল কৰিব পৰা যায়, আৰু সেই 50 ঘৰ ফেমিলি বা পৰিয়ালে এতিয়ালৈকে যে পানী পোৱা নাই তাৰ চিন্তা চৰ্চা কৰক, পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এইখিনিয়ে আমাৰ আহ্বান। হস্তান্তৰ হোৱাৰ কিমান দিন হ'ল? 3-4 মাহ হৈ গৈছে। আমি খবৰ পোৱা মতে 3-4 মাহ হৈ গৈছে যে অলৰেডি হস্তান্তৰ হৈ গৈছে। হয়, নিশ্চয়কৈ ক'ব লাগিব। আচলতে প্ৰায় 4 মাহ হ'ল হস্তান্তৰ কৰা, কিন্তু আজিলৈকে প্ৰায় 50তকৈ অধিক ঘৰ ইতিমধ্যে প্ৰায় বিশুদ্ধ পানী পোৱা নাই। আৰু এটা কথা উল্লেখ কৰিছে স্থানীয় যুৱকে যে আচলতে এই যি কামখন কৰা যি ঠিকাদাৰ আচলতে ইতিমধ্যে বেগম দুৰ্নীতি কৰাৰ কাৰণে ইতিমধ্যে দেখা গৈছে যে বিভিন্ন ফাট মেলিছে। আৰু এতিয়াও আজিলৈকে প্ৰায় 50 ঘৰ মানুহে পানী পোৱা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।